ৰাণীগঞ্জ নামৰ এখন গাঁৱত বংশীলাল নামৰ এজন শেঠ বাস কৰিছিল। তেওঁৰ স্ত্ৰী বৰ ধুনীয়া আছিল। বংশীলাল তেওঁক বৰ ভাল পাইছিল, কিন্তু তেওঁ সদায় এয়াই ভয় খাইছিল কি তেওঁৰ অনুপস্থিতিত তাই কেনেকুৱাকৈ নিজৰ সময় কটাইছিল। সেইবাবে যদি 1 মিনিটৰ বাবেও তাই তেওঁৰ চকুৰ আঁতৰ হয়, তেওঁ চিন্তাত পৰি গৈছিল। এবাৰ বংশীলাল কিবা দৰকাৰী কামৰ বাবে বিদেশলৈ গুচি গ'ল। তাতে কিবা কামৰ বাবে বজাৰলৈ গ'ল, তো সি দেখিলে কি বজাৰত বিভিন্ন প্ৰকাৰৰ চৰাই বিক্ৰী হৈ আছিল। ভাই, ইমান চৰাই বিক্ৰী কৰি আছা, ইয়াৰ মাজত কিবা বিশেষ গুণ থকা চৰাই আছে জানো? কি এনেই সকলো সাধাৰণ চৰাই হয়? হয় মালিক, ইহঁতৰ মাজত এজনী কথা ক'ব পৰা ভাটৌ আছে। যি কথাই তাক সোধা হয় তাৰ উত্তৰ একদম মানুহৰ দৰেই দিয়ে। ঘৰৰ চৌকিদাৰীও কৰে। চৌকিদাৰী কৈ তুমি কি ক'ব বিচাৰিছা? মানে কোনোবা মানুহৰ অনুপস্থিতিত তাৰ ঘৰত যি যি ঘটনা ঘটে সেইবোৰকো সি সেই মানুহজন সুধিলে কৈ দিয়ে। আৰে বাহ, এয়াতো বৰ ভাল গুণ হয়। মোৰতো সেইটোৱে লাগে। এনেকুৱাই ভাটৌ মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। বংশীলাল সেই ভাটৌজনীক কিনি ঘৰলৈ লৈ আহিল, কিন্তু সি নিজৰ পত্নীক ভাটৌৰ এইবোৰ গুণৰ কথা একোৱে নক'লে। কেইদিনমান পিছত বংশীলালক আকৌ ব্যৱসায়ৰ কিবা কাৰণত বিদেশলৈ যাব লগা হ'ল। যোৱাৰ সময়ত ভাটৌৰ ভালদৰে দেখাশুনা কৰিবা, তাৰ যেন মোৰ অনুপস্থিতিত খোৱা লোৱাৰ কোনো অভাৱ নহয়। এনেকুৱাকৈয়ে আৰু কেইটামান কথা কৈ সি বিদেশলৈ ৰাওনা হ'ল আৰু বহুত সময় পিছত উভতি আহিল। উভতি অহাৰ পিছত সি অকলে অকলে ভাটৌক সুধিলে, মোৰ মৰমৰ বন্ধু ভাটৌ, ইয়াতে মই যেতিয়া নাছিলোঁ কি কি হৈছিল? তোমাৰ অনুপস্থিতিত তোমাৰ স্ত্ৰীয়ে বৰ আনন্দ কৰিছে। একো লাজে কৰা নাই তাই। তোমাৰ যোৱাৰ পিছত সদায় কোনো না কোনোবা আহে, আখৰ বহে। তুমি তাইক যিমান সাধু বুলি ভাবা সিমান তাই নহয়। ভাটৌৱে নিজৰ স্বামীক সকলো কথা ক'লে। ভাটৌৰ স্বামীয়ে নিজৰ স্ত্ৰীক বহুত গালি পাৰিল। তুমি মোৰ অনুপস্থিতিত কি কি কৰা আৰু কিমান যে আনন্দ কৰা সেইবোৰ চব মই গম পাই গৈছোঁ। স্ত্ৰী স্বামীকতো একো নক'লে, কাৰণ কথাবোৰ সঁচাই আছিল। এইবোৰ কথা তেওঁক কোনে ক'লে? নিশ্চয় কোনো কাম কৰা মানুহেই এইবোৰ কৈছে। তাই এজনী কাম কৰা মাইকী মানুহজনীক মাতিলে আৰু গালি পাৰি সুধিলে, কিন্তু আমি আপোনাৰ স্বামীক একো জনোৱা নাই। আমি আপোনাৰে সেৱিকা হয়, তেওঁৰ নহয়। স্ত্ৰীৰ তেওঁৰ কথাৰ ওপৰত বিশ্বাস হৈ গ'ল। এইবোৰ চব সেই ঘৰত অহা নতুন ভাটৌটোৰে হয়। তাই ভাটৌজনীক একো নক'লে, কাৰণ ভাটৌ এইবোৰ চব নিজৰ স্বামীক কৈ দিলে হয়। কিন্তু তাই এইবোৰ ভাবি থাকিল কি কেনেকুৱাকৈ নিজৰ স্বামীৰ সন্মুখত সেই ভাটৌজনীক মিছা সাব্যস্ত কৰি নিজৰ প্ৰতি তাৰ সন্দেহটো দূৰ কৰি দিয়ে। কেইদিনমান পিছত তাৰ স্বামী একদিনৰ বাবে নগৰৰ বাহিৰত গ'ল। স্ত্ৰীয়ে নিজৰ সেৱিকাক আজ্ঞা কৰিলে, ৰাতি এজনী সেৱিকা গোটেই ৰাতি ভাটৌৰ খাচাৰ তলত মছলা পিহিব। দ্বিতীয়জনী ওপৰৰ পৰা এনেকুৱাকৈ পানী পেলাব যেন বৰষুণ হৈ আছে, আৰু তৃতীয় সেৱিকা খাচাৰ পিছফালে চাকি জ্বলাই নিজৰ দৰ্পণ লৈ ভাটৌৰ সন্মুখত থিয় হৈ যায় যেন। চাকিৰ পোহৰ যেতিয়া দৰ্পণৰ ওপৰত পৰিব, তো ভাটৌৰ চকুৰ সন্মুখত মাজে মাজে যেন দি থাকে। সেৱিকা গোটেই ৰাতি তেনেকুৱাই কৰি থাকিল, আৰু পুৱা হোৱাৰ আগত তেওঁলোক খাচাটো ঢাকি দিলে। পিছদিনা বংশীলাল যেতিয়া বিদেশৰ পৰা আহিল, তো সি অকলে অকলে ভাটৌজনীক সুধিলে, কালি ৰাতি কি কি হৈছিল? স্বামী, ৰাতি মোৰ বৰ কষ্ট হ'ল। গোটেই ৰাতি মেঘ গৰ্জন কৰিলে, বিজুলী মাৰি থাকিল আৰু বৰষুণ হৈয়ে থাকিল। যোৱা ৰাতি বৰষুণৰতো কোনো চিহ্নই নাছিল। ভাটৌ একো নুবুজিয়ে কথা পাতি আছে। তাৰ মানে মোৰ স্ত্ৰীৰ কথা ই যি কৈছিল সেইবোৰ চব মিছা আছিল। এয়া ভাবিয়ে তাৰ ভাটৌৰ ওপৰত বৰ খং উঠিল। এনেকুৱা ভাটৌৰ মৰি যোৱাটোৱে ঠিক, যোনে আমাৰ ইমান ধুনীয়া পৰিয়ালৰ মাজত জুই জ্বলাই দিলে নিজৰ মিছা কথা কৈ। তেওঁ ভাটৌটোক
খাচাৰ পৰা ওলালে আৰু মাটিত মাৰিয়ে পেলালে। তেওঁ নিজৰ স্ত্ৰীৰ ওপৰত বিশ্বাস কৰিব ধৰিল। তেওঁৰ স্ত্ৰীৰ প্লান সফল হ'ল, কিন্তু বিশ্বাসটো বহু দিনলৈকে নাথাকিল। কেইমাহমানৰ ভিতৰতে তেওঁৰ ওচৰত থকা মানুহে তেওঁৰ স্ত্ৰীৰ কথা এনেকুৱাবোৰ ক'লে, যিবোৰ সেই ভাটৌজনীৰ কথাৰ নিচিনা আছিল। এয়া গম পাই বংশীলাল বৰ দুখ পালে আৰু নিৰ্দোষ ভাটৌক মাৰাৰ অপৰাধৰ বাবে সি জোৰে জোৰে কান্দিব ধৰিল। কিন্তু এতিয়া তেওঁ অকল প্ৰায়শ্চিত্তই কৰিব পাৰে, কাৰণ তেওঁ একো নুবুজি নাভাবি ভাটৌটোক মাৰি পেলাইছিল।